গোৰেশ্বৰৰ অম্বৰীশ নগৰৰ মিলনপুৰত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ সজাগতা সভা। পূব দেফেলীয়া আঞ্চলিক সমিতিৰ উদ্যোগত 5 মাৰ্চত অনুষ্ঠিত হয় সভাখন। বাল্য বিবাহ, শিশু শ্ৰমিক, ড্ৰাগছ, মাদক দ্ৰব্য আৰু কুসংস্কাৰৰ বিৰুদ্ধে এই সজাগতা সভা। সভাত আমচুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম, ইমতিয়াজ হুছেইন, মুখ্য সাংগঠনিক সম্পাদক গুলজাৰ হুছেইন পাৰমাণিক, সাংগঠনিক সম্পাদক ছাইফুল ইছলাম খান, দেলবাৰ হুছেইন, আমচুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ছাইফুল ইছলাম খান, বাক্সা জিলা সমিতিৰ সভাপতি আব্দুৰ ৰহিম, সাধাৰণ সম্পাদক শ্বাহাদত হুছেইন উপস্থিত থাকে। এইপিনে উক্ত অনুষ্ঠানতে আমচুৰ নৱগঠিত তামুলপুৰ জিলা সমিতিখন গঠন কৰা হয়। ফিৰদৌছ আলী খানক সভাপতি আৰু মহম্মদ আলীক সাধাৰণ সম্পাদক হিচাপে লৈ তামুলপুৰ জিলা সমিতিখন গঠন কৰা হয়। এই তামুলপুৰ জিলাখন আজি প্ৰশাসনিক জিলা হিচাপে বিভক্ত হৈ গৈছে, আজি বুলি নহয় আগৰ পৰাই। আৰু এই অঞ্চলৰ যিখিনি আমাৰ আমচুৰ কৰ্মী আছিল সেইখিনি বাক্সা জিলাৰ লগত জড়িত হৈ আছিল। সেয়েহে আমি তামুলপুৰ জিলাখন নতুন গঠন কৰাৰ অৰ্থে আমি এখন ইয়াত আজি কমিটি গঠন কৰিছোঁ। আৰু সেই কমিটিৰ গঠন কৰাৰ পাছত এখন মুকলি সভা হৈছিলে। মুকলি সভাত আমি ৰাইজৰ লগত কিছু আলাপ আলোচনাত মিলিত হৈছোঁ। আৰু আলাপ আলোচনাত মিলিত হৈ ৰাইজক এইখিনি আস্থা দিছোঁ, ৰাইজৰ পৰা সহায় আৰু সহযোগিতা বিচাৰিছোঁ যে উঠি অহা যুৱ প্ৰজন্মক আমচুৰ এই পতাকাৰ তলত থাকি সমগ্ৰ অসমৰ নেতৃত্বৰ লগত মিলিত হৈ এই জাতীয় সংগ্ৰামখন যেনে আগুৱাই লৈ যাব পাৰি তাৰ বাবে আমি চবৰে সহায় সহযোগিতা বিচাৰিছোঁ। আৰু লগতে নৱনিৰ্বাচিত কমিটিক আমি শুভকামনা জনাইছোঁ আৰু আশা কৰিছোঁ যে তেওঁলোকে ৰাইজৰ যোনখিনি পাবলগীয়া যিখিনি সমস্যা, যিখিনি তেওঁলোকে আজিৰ তাৰিখলৈকে বঞ্চিত হৈ আছে, সেইখিনি তেওঁলোকে সঠিকভাৱে যেনে উপস্থাপন কৰি সমগ্ৰ অসমতে এই অঞ্চলটোৰ নাম তেওঁলোকে যেনে জিলিকাব পাৰে সেইখিনি আমি আশা কৰিছোঁ। আৰু আপোনালোকে আমি দেখিছোঁ যে সমগ্ৰ অসম জুৰি আজি সংখ্যালঘুৰ যি সমস্যাখিনি আছে, বিশেষকৈ ধৰ্মীয় সংখ্যালঘু, তাৰ মূল কাৰণেই হৈছে যে শিক্ষাৰ ক্ষেত্ৰত যি পিছপৰা দেখা যায় যে দৰিদ্ৰতাৰ বাবে সংখ্যালঘু সমাজৰ লোকসকলে বহু কম বয়সতে ল'ৰাসকলক কাম কাজৰ বাবে ওলাই পঠিয়াই দিয়ে, ছোৱালীখিনিক বহুত কম বয়সতে বিয়া দি দিয়ে। তাৰপাছত কি হয়, চাইল্ড লেবাৰৰ নিচিনা কিছুমান ক্ৰাইম উৎপন্ন হয় অজানিতে। চাইল্ড মেৰেজৰ দৰে কিছুমান আইন ভংগ কৰা হয় চাইল্ড মেৰেজৰ লগত ৰিলেটেড। সেইকাৰণে আমি ৰাইজক ক'ব বিচাৰিছোঁ যে আমি ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষাৰ জৰিয়তে শ্লোগানৰ জৰিয়তে আমি ঘৰে ঘৰে শিক্ষাৰ দীপটো আমি জ্বলাবলৈ বিচাৰিছোঁ। সেয়েহে আমি ৰাইজক কৈছোঁ যে সংখ্যালঘু সমাজখন উন্নতিৰ বাবে আজি শিক্ষাৰ বহু অৰিহণা আছে, শিক্ষাৰ বহু দৰকাৰ আছে। লাগিলে এমুঠা খাই, লাগিলে পেটত আপোনালোকে গামোচাখন বান্ধি হ'লেও নিজৰ ল'ৰা ছোৱালীক আপোনালোকে স্কুলমুখী কৰক, কলেজমুখী কৰক, শিক্ষিত কৰক। আৰু যেতিয়া এখন সমাজত শিক্ষা দীক্ষাৰ যেতিয়া হাৰটো বাঢ়ি যাব, বহু একপৰি সমস্যা লগে লগে সেই শিক্ষা দীক্ষাৰ জৰিয়তে কিন্তু কমি যাব। আৰু তাৰ লগতে কি হ'ব, চাইল্ড লেবাৰ কমি যাব, চাইল্ড মেৰেজ কমি যাব। আৰু কি হ'ব, এটা নতুন এটা নতুন জেনেৰেশ্যনৰ আৰম্ভণি হ'ব। সেয়েহে আমি কৈছোঁ, আমি ইয়াত আমি আমাৰ মুৰব্বী প্ৰজন্মৰ লগতো আমি আলোচনাত মিলিত হৈছোঁ বিভিন্ন সময়ত, আৰু আজিও মিলিত হৈছোঁ। আৰু আমি তেওঁলোকক কৈছোঁ যে আপোনালোকে যিখিনি ভুগিলে এই শিক্ষাৰ অভাৱৰ বাবে, ভৱিষ্যতৰ প্ৰজন্মই যেনে ভুগিব লগাত নপৰে, তাৰ বাবে আপোনালোকে প্ৰত্যেকজন উঠি অহা যুৱক যুৱতীক যেনে শিক্ষিত কৰে, তাৰ বাবে যেনে আপোনালোকে কিন্তু বিশেষভাৱে আপোনালোকে আগভাগ লয়। সংগঠন হয় আমচু অকল বিটিআৰ ভিত্তিক সংগঠন নহয়। আজি ধুবুৰীৰ লোকসকলৰ বাবে, ডিব্ৰুগড়ৰ লোকসকলৰ বাবে, তেজপুৰৰ লোকসকলৰ বাবে, গুৱাহাটী কৰিমগঞ্জৰ লগৰ মানুহখিনিৰ কথা যেনেকৈ চিন্তা কৰে, এই বিটিআৰ অঞ্চলত বসবাস কৰি থকা লোকসকলৰ কথা সমান্তৰালভাৱে আমি চিন্তা কৰিব। আমচু এটা ডাঙৰ সংগঠন, আৰু এটা ডাঙৰ সংগঠনে ডাঙৰ মনেৰে কাম কৰিবলৈ ওলাই আহিছে। এই অঞ্চলত আগতো সংগঠন আছিল, আৰু আমি কাৰো লগত কম্পিটিশ্যনত নাই। য়েছ, হেল্ডি কম্পিটিশ্যন হ'ব, যেনে এই কম্পিটিশ্যনৰ জৰিয়তে আমাৰ ইয়াত বসবাস কৰা আমাৰ সাধাৰণ লোকৰ যেনে লাভৱান হয়, সেই কম্পিটিশ্যনত আমি নামিম চবৰ লগত। আৰু প্ৰত্যেকলৈ আমাৰ শুভেচ্ছা আছে, শুভকামনা আছে। চবেই নিজৰ যি উদ্দেশ্য আছে, যি পজিটিভ দিশত তেওঁলোকে কাম কৰি আগুৱাই যাওক। কিন্তু জাতিটো আমি কেতিয়াও বিভাজিত হ'ব দিব নালাগে, দেশখন ৰাজ্যখন আমি বিভাজিত হ'ব নালাগে। শান্তি, যি BTC BTRত শান্তি সদায় চিৰস্থায়ী হ'ব লাগে। আৰু BTC BTRত প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লোকক, আমাৰ বড়ো ভাইসকলে হওক, আমাৰ আন ট্ৰাইবেল লোকসকলে হওক, আমাৰ বাঙালী ভাইসকলে হওক, আমাৰ আদিবাসী লোকসকলে হওক, আমাৰ ইয়াত বসবাস কৰা সংখ্যালঘু লোকসকলে হওক, মুছলমান লোকসকলে হওক, চবৰে যে এনে সম বিকাশ হয় তাৰ বাবে আমি আশা কৰি আছোঁ। আৰু ভৱিষ্যতত সংখ্যালঘু জনগণও এই BTR তথা অসমৰ উত্থানৰ বাবে, উন্নতিৰ বাবে সমূহ ভাগিদাৰীৰ বাবে তেওঁলোক সাজু হৈ আছে, তেওঁলোকে পাৰ্টিচিপেট কৰিবলৈ ৰেডি হৈ আছে। আৰু সেই সুযোগ দিবলৈ, সেই বাট উলিয়াই দিবলৈ আমচুৱে যিখিনি কৰিব লাগে। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।